ভিতৰ ইজৰ থাকিলে বোলে উঠোতে এই বস্তুটো হয়। হাই, মই অংকিতা আৰু মই হৈছোঁ গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ আৰু এই কেকটোৰ পৰা আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আপোনালোকেতো গম পাইছে বাৰ ভ্লগ চাই পেলাই যে বাহঁত গুৱাহাটী আহিছিলে আৰু প্ৰথম দিনাখনতো একো নকৰিলো। প্ৰথম দিনাখন আহি পাই পেলাই ৰেষ্ট ল'লে, ছেকেণ্ড দিনাই দেহাক লৈ গ'লো পুনলে। বিশেষকে পুনো যোৱাৰ তাৰ বহুত বেছি ইচ্ছা আছিলে, কিন্তু তাত গৈহে গম পালো টিকেটবোৰৰ যে ইমান বেছি দাম। এন্ট্ৰি কৰিবলৈ একো নালাগে, আপোনালোকে বাহিৰে বাহিৰে চাইও আহিব পাৰে, কিন্তু খেলিবৰ কাৰণে কিন্তু বহুত টকা লাগে। এটলিষ্ট আপোনালোকে সৰু সুৰাকে খেলিম বুলি ভাবিলেও 2000 টকা এটা হাতত লাগিবই। যেনেকৈ আজিকালি গেম বিলাকত আমি কইনছ কিনিব পাৰো, সেই তেনেকুৱা চিষ্টেমত মানে। এতিয়া আপোনালোকেও যদি যাম বুলি ভাবিছে যাব পাৰে, কিন্তু টকা অলপ হাতত লৈ যাব। পিছে চবেই সৰু সুৰাকে এটা দুটা কিবা কিবি চালো আৰু মোক যে এনেকে ঘূৰায়ে দিলে জানেনে। ৰলাৰ কোষ্টাৰ বুলি কিবা এটা গেম আছে, তাত বহি পেলাই মানে চাব পাৰি, আৰু ইমান বেছি ঘূৰালে মাথাই ঘূৰাই থাকিলে। তাৰ পিছতে আমি আহি গলো আকৌ ফেঞ্চি। আমাৰ মানে বাইদেউৰ বহুত খিনি শ্বপিং কৰিব আছিল বোলে, সেইকাৰণে একেবাৰে ফেঞ্চিতেই শ্বপিং কৰি ললে। বিশেষকে বেগ লোৱাৰ বহুত ইচ্ছা আছিলে বোলে, সেইকাৰণে MS বেগ হাউচতে সোমোৱাই দিলো। আজিলৈ ইমানেই, বাই।